নমস্কাৰ জিকে আসাম চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি এটা কমপ্লিট হিষ্ট্ৰিক জিকে সিৰিজ এটা ষ্টাৰ্ট কৰিছো য'ত আমি 28টা চেপ্টাৰ কভাৰ কৰিম। আপোনালোকে চাব পাৰে তালিকাত যে ইয়াত আমি 28টা চেপ্টাৰৰ কথা উল্লেখ আছে, হয় নাই? আৰু আমি প্ৰথম ষ্টাৰ্ট কৰিম ফেমাছ ইণ্ডিয়ান পাৰ্চনেলিটিজ এণ্ড দেয়াৰ নিকনেমছ। এইটো হৈছে প্ৰথম ভিডিঅ'। এই সিৰিজটোৰ এইটো হৈছে ফাৰ্ষ্ট ভিডিঅ' আৰু ইয়াৰ পৰা কোৱেশ্চন অহা আপোনালোকে দেখা পাবই আৰু এই টপিকটোৰ পৰাও আপোনালোকে এক্সামত কোৱেশ্চন আহিব দেখা পাবই। ঠিক আছে, তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট পাৰ্চনেলিটি নেম মহাত্মা গান্ধী। মহাত্মা গান্ধী কি বুলি কোৱা হয়? ফাদাৰ অফ দ্য নেশ্যন। এইটো আপোনালোকে জানেই, মহাত্মা গান্ধীক কি বুলি কোৱা হয়? ফাদাৰ অফ দ্য নেশ্যন। ছেকেণ্ড, চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেল কি বুলি জনা যায়? আইৰণ মেন অফ ইণ্ডিয়া। আপোনালোকে এনেকুৱা আহিব পাৰে, আইৰণ মেন অফ ইণ্ডিয়া বুলি কাক জনা যায়? চৰ্দাৰ বল্লভভাই পেটেল। ঠিক আছে। জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু কি বুলি জনা যায়? চাচা নেহৰু বুলি। ঠিক আছে। সুভাষ চন্দ্ৰ বোস। সুভাষ চন্দ্ৰ বোস এইটো আপোনালোকে কমন। নেতাজী, আমাৰ নাম সুভাষ চন্দ্ৰ বোসৰ নামৰ আগতো লেখা থাকে নেতাজী সুভাষ চন্দ্ৰ বোস, হয়নে? তো নেতাজী সুভাষ চন্দ্ৰ বোস এনেকুৱাকৈ মনত ৰাখিব পাৰে আৰু ইজি হয় এইটো। ডক্টৰ বি আৰ আম্বেদকাৰ। ডক্টৰ বি আৰ আম্বেদকাৰক আৰ্কিটেক্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন এইটোৰ নামেৰে জনা যায়। ভগত সিং, এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুতবাৰ এক্সামত আহিছেও। আৰু এনেকুৱা আহিছে যে শ্বহীদে আজম। শ্বহীদে আজম বুলি কাক বুলি জনা যায়? তেতিয়া এনচাৰ হ'ব ভগত সিং। ভগত সিঙক কি বুলি নামেৰে জনা যায়? শ্বহীদে আজম। আপোনালোকে এনেকৈ মনত ৰখাত ট্ৰাই কৰিব। ঠিক আছে। সৰোজিনী নাইডু। সৰোজিনী নাইডুক নাইট এংগেল অফ ইণ্ডিয়া বুলি জনা যায়। এইটো বহুত ইম্পৰ্টেণ্ট, এইটোও এক্সামত আহিছে, বহুতবাৰ আহিছে। নাইট এংগেল অফ ইণ্ডিয়া বুলি কাক জনা যায়? তেতিয়া সৰোজিনী নাইডু এইটো এনচাৰ হ'ব। লতা মংগেশকাৰক নাইট এংগেল অফ ইণ্ডিয়া। স্বামী বিবেকানন্দ। স্বামী বিবেকানন্দ কি বুলি জনা যায়? মেছেঞ্জাৰ অফ দ্য ইণ্ডিয়ান উইজডম। ঠিক আছে। নেক্সট, ডক্টৰ এ পি জি আব্দুল কালাম। এইটোতো গম পায়ে, মিছাইল মেন অফ ইণ্ডিয়া। মিছাইল মেন অফ ইণ্ডিয়া কাক বুলি জনা যায়? ডক্টৰ এ পি জি আব্দুল কালাম। এম এছ ধোনী। এম এছ ধোনী জানে, কেপ্টেইন কুল, সকলোৱে জানে। কপিল দেৱ, হাৰিয়ানা হেৰিকেন, এইটো ইম্পৰ্টেণ্ট হয়। ৰাণী লক্ষ্মীবাই, ঝান্সী কি ৰাণীক ৰাণী লক্ষ্মীবাই বুলি জনা যায়। ৰবীন্দ্ৰনাথ টেগুৰ। ৰবীন্দ্ৰনাথ টেগুৰক গুৰুদেৱ, এইটো এটা ইম্পৰ্টেণ্ট। চি ভি ৰামন। চি ভি ৰামন ইজ ফাদাৰ অফ ইণ্ডিয়ান ফিজিক্স, এইটো মনত ৰাখিব ভালকৈ। মাদাৰ টেৰেছা। মাদাৰ টেৰেছাক চেইণ্ট অফ দ্য গাটাৰ্ছ, এইটো ইম্পৰ্টেণ্ট। শচীন তেণ্ডুলকাৰ, মাষ্টাৰ ব্লাষ্টাৰ বুলি জনা যায়। আৰু মিল্খা সিং, এইটো বহুত বাৰ আহিছে, দ্য ফ্লাইং শিখ। দ্য ফ্লাইং শিখ বুলি কাক জনা যায়? মিল্খা সিঙক। ঠিক আছে। তাহলে ইয়াৰ পৰা কোৱেশ্চন আপোনালোকে অহা দেখা পাব। আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব, ভিডিঅ'বোৰ চাব। আমি 28টা চেপ্টাৰ ভালদৰে আমি ইউটিউবত পঢ়াম, এটা এটা টপিক আমি কভাৰ কৰিম। এতিয়া ইম্পৰ্টেণ্ট কথা হ'ল যে এই 28 চেপ্টাৰৰ এটা আমি ই বুক প্ৰস্তুত কৰিছোঁ, যিটো আপোনাৰ আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সাম, যেনে ADRE কওক বা আসাম পুলিচ বা DHS, সকলো এক্সামৰ বাবে ইম্পৰ্টেণ্ট। আৰু আমি ইয়াতে যধে মধে আননেচেচাৰী কণ্টেণ্ট সোমোৱা নাই, আপোনালোকে চালেই ফাৰ্ষ্ট ভিডিঅ'টোত। বাট এক্সামৰ বাবে যি ইম্পৰ্টেণ্ট আৰু যিবোৰ আহিব লগা হ'ব পাৰে সেইবোৰে ইয়াত দিয়া হৈছে। যদি PDF টো আপোনালোকে ডাউনলোড কৰিব বিচাৰে, আমি ইয়াৰ ভিডিঅ'টো ডেছক্ৰিপশ্যনত আপোনাৰ লিংক দি দিম, তাৰে পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু জাষ্ট মাত্ৰ 49 rupees হয়। জাষ্ট PDF টো আমি প্ৰস্তুত কৰাটো অলপ খৰচ হৈছে পইচা, তাৰ বাবে আমি এইটো জাষ্ট মিনিমাম এটা প্ৰাইচ দেখিছোঁ আপোনাৰ বাবে। কিন্তু আপোনালোকে প্ৰথমত ভিডিঅ'বোৰ চাব। আমি 28টা চেপ্টাৰ বনাম যে সেইটো আপোনালোকে ভিডিঅ'বোৰ কমপ্লিট কৰিব, তাৰে পৰা প্ৰেক্টিছ কৰিব, তাৰপিছত এইটো আপোনালোকে ডাউনলোড কৰিব। ঠিক আছে, এইটো আপোনাৰ বহুত হেল্পফুল হ'ব। আৰু আমি নেক্সট ভিডিঅ'ত আমি লগ পাম, তাতে আমি ছেকেণ্ড চেপ্টাৰটো ডিছকাশ্যন কৰিম। আপোনালোকে চিৰিজবোৰ কমপ্লিট কৰিব আৰু ভিডিঅ'বোৰ কেনেকৈ লাগে জনাব, আৰু আপোনালোকে কি দৰকাৰ সেইবোৰ আমি নিশ্চয় চেষ্টা কৰিম। সেইবোৰ আপোনাৰ কমেণ্ট বক্সত জনাব। আপোনালোকে কি বিচাৰে, কেনেকুৱা কণ্টেণ্ট বিচাৰে, কিহৰ ওপৰত আমি টপিক বনালে ভাল হয় ভিডিঅ', সেইবোৰ জনাব। আৰু ইয়াৰ আৰু এটা কথা যে এইবোৰ আপুনি মক টেষ্টটো দিব পাৰিব আমাৰ ৱেবছাইটত, যেনে www.gkasam.com। এই সাইটত গৈ পিনে আপোনালোকে যিকোনো টপিকৰ ওপৰত চাব পাৰে, মক টেষ্ট আছে উইথ টাইমাৰ, টাইম লগাই পিনে আপোনালোকে মক দিব পাৰিব। ঠিক আছে, তো আজিলৈ ইমানেই, ধন্যবাদ।